নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব ই-কেৱাইচি। ই-কেৱাইচি নকৰিলে আপুনি লাভ নকৰিব বিনামূলীয়া চাউল। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব ই-কেৱাইচি পৰীক্ষণ। বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ ই-কেৱাইচি পৰীক্ষণ কৰাটো বাধ্যতামূলক হৈ পৰিছে এতিয়া প্ৰতিজন জনতাৰ বাবে। আৰু সকলো ৰেচন কাৰ্ডৰ গ্ৰাহকলৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো আপোনাৰ হাতত মাত্ৰ আৰু 4টা দিনহে বাকী। কিয়নো অহা 25 জুনৰ ভিতৰত আপুনি এই কাম নকৰিলে বিনামূলীয়া চাউল আপুনি লাভ কৰাত সক্ষম নহ'ব। আৰু কেনেকৈ ই-কেৱাইচি কৰিব আহক সবিশেষ জানি লওঁ। হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে প্ৰথমে যোগাযোগ কৰক। আৰু সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা ই-POS মেচিন, আৰু এই মেচিনত আঙুলিৰে ছাপ প্ৰদান কৰক আপুনি। আৰু আজিৰ পৰা 25 জুনৰ ভিতৰত ই-POS মেচিনত প্ৰদান কৰিব লাগিব আপুনি আঙুলিৰ ছাপ। আৰু সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ ই-POS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব লাগিব। আৰু ই-কেৱাইচি পৰীক্ষণৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ সম্ভৱ হ'ব। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব ই-কেৱাইচি পৰীক্ষণ অহা 25 জুনৰ ভিতৰত। আৰু বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ হ'লে আপুনি ই-কেৱাইচি পৰীক্ষণ কৰাটো বাধ্যতামূলক। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। মুকলি হ'ল সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া। কিদৰে আৰু ক'ত কৰিব আপুনি আবেদন আহক সবিশেষ জানি লওঁ। PM সূৰ্য ঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব আপুনি বিদ্যুৎ। এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব জনতাক। আৰু 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা। মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ ছলাৰ পেনেল। আৰু 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা, লগতে অসম চৰকাৰে আপোনাক দিব 30,000 টকা। আৰু 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78,000 টকা, লগতে অসম চৰকাৰে আপোনালৈ আগবঢ়াব 45,000 টকা। আৰু এই বাকী টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণ। কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ আপুনি লাভ কৰিব এই ঋণৰ সাহায্য। আৰু এই ঋণৰ 1% সুদ দিব আপোনাক চৰকাৰে। আৰু ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি কৰিব পাৰিব আবেদন। আৰু PM suryaghar.gov.in পৰ্টেলতে আপুনি কৰিব পাৰিব আবেদন। পৰ্টেলটো আকৌ জনাইছোঁ যে PM suryaghar.gov.in পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব। আৰু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব আপুনি বিনামূলীয়া বিজুলী। আৰু এই সিদ্ধান্ত লৈছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, লগতে তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আৰু PM সূৰ্য ঘৰ আঁচনিৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। মোদী চৰকাৰ 3.0ৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ প্ৰতিবাদ কংগ্ৰেছৰ। নীট বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে এতিয়া কংগ্ৰেছ। আজি নীটৰ পৰীক্ষাৰ্থীৰ সৈতে ৰাহুল গান্ধীৰ মত বিনিময়। বিয়লি 4 বজাত শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিছে ৰাহুল গান্ধীয়ে। আৰু কাইলৈৰ পৰা দেশজুৰি আন্দোলনৰ হুংকাৰ কংগ্ৰেছৰ। 24 জুনত NSUIয়ে ঘেৰাও কৰিব সংসদ ভৱন। আৰু আজি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহ ঘেৰাও কৰিছে NSUIয়ে। আৰু NDAক নিষিদ্ধ কৰাৰ দাবীত দিল্লীত NSUIৰ প্ৰতিবাদ। আৰু সদনত কংগ্ৰেছে নীট কেলেংকাৰীক লৈ সাব্যস্ত কৰিব প্ৰতিবাদ। আৰু লগতে কাইলৈ ৰাজস্থানত NSUৰ কাৰ্যকৰ্তাৰে বিশাল প্ৰতিবাদ সমদল উলিয়াব ৰাহুল গান্ধীয়ে। আৰু মোদী চৰকাৰ 3.0ৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ প্ৰতিবাদ এইবাৰ কংগ্ৰেছৰ। নীট বিতৰ্কক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ উঠিছে এতিয়া কংগ্ৰেছ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। মক্কাত ইজনৰ পিছত সিজন হজযাত্ৰীৰ মৃত্যু। প্ৰচণ্ড গৰমৰ বাবে মক্কাত লাগিছে এতিয়া হাহাকাৰ। মক্কাত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে 1,000ৰো অধিক হজযাত্ৰীয়ে। আৰু অসুস্থ হৈ পৰিছে হাজাৰ হাজাৰ হজযাত্ৰী। গৰম আৰু পদপিষ্ট হৈ প্ৰায় 90গৰাকী ভাৰতীয় হজযাত্ৰীৰ মৃত্যুৰ এতিয়া খবৰ আহি পৰিছে। আৰু এতিয়াও 1400গৰাকী হজযাত্ৰী সন্ধানহীন হৈ আছে। আৰু উৎকট গৰমত ইজিপ্তৰ 658গৰাকী হজযাত্ৰীৰ মৃত্যুৰ খবৰ আহি পৰিছে। আৰু ছৌদি আৰৱত
বৰ্তমানলৈকে 52 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈছে তাপমাত্ৰা আৰু মক্কাত ইজনৰ পিছত সিজন হজযাত্ৰীৰ মৃত্যুৰ খবৰ আহি পৰিছে। প্ৰচণ্ড গৰমৰ বাবে মক্কাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।